Dear student, Educamentor channel to তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিওটোত শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ক্লাস 8 ৰ যিখন ম্যাথছ আছে তাৰ 2C যিটো লেসন আছে সেইটো আমি আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটোত কৈছে যে এটা আয়তৰ পৰিসীমা আছে 90 cm আৰু প্ৰস্থ দিয়া হৈছে 15 cm। তেনে আয়তৰ দৈৰ্ঘ্যটো কিমান হ'ব? एक नम्बर प्रश्न হৈছে যে আয়তৰ পৰিসীমা। এটা আয়তৰ পৰিসীমা আমি কেনেকৈ উলিয়াও? আয়তৰ পৰিসীমা কিমান দিয়া হৈছে? আয়তৰ পৰিসীমাটো কিমান দিয়া হৈছে? পৰিসীমা 90 সেন্টিমিটাৰ। প্ৰস্থ দিয়া হৈছে 15 সেন্টিমিটাৰ। এতিয়া দিগ আমি দিগটো ধৰি লৈছো কিমান হ'ব? দিগ হৈছে x। ঠিক আছে। এতিয়া আয়তৰ পৰিসীমা সূত্ৰ মতে আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল? 2 দিগ 2 পূৰণ দিগ যোগ প্ৰস্থ, হয়নে? তাৰপিছত সমান হৈ যাব কি? পৰিসীমা। 2 দিগ কিমান দিয়া হৈছে? দিগ দিয়া হৈছে x প্লাস আৰু প্ৰস্থ কিমান দিয়া হৈছে? প্ৰস্থ দিয়া হৈছে 15 ইকুয়াল টু পৰিসীমা কিমান দিয়া হৈছে? 90 সেন্টিমিটাৰ। 2 ৰে আমাক কি হ'ব? পূৰণ হ'ব। কাৰ পূৰণ হ'ব? 2 ৰে x ৰ পূৰণ হ'ব আৰু 2 ৰে 15 কো পূৰণ হ'ব। ঠিক আছে। 2x plus 215 যা কিমান হ'ব? 30 ইকুয়াল টু 90 সেন্টিমিটার। 2x এটা সমান চিনৰ আমি 32 সমান চিনৰ এফালে লৈ আহিলে মানে কি হ'ব? এটো প্লাস আছে গতিকে এফালে কি যাব? মাইনাস হৈ যাব। 90 minus 30 সেন্টিমিটার। 2x ইকুয়াল টু 90 ৰ পৰা যদি আমি 30 মাইনাস কৰো কিমান পাম? 60 সেন্টিমিটার পাম। সো ইয়াত কি হৈছে? পূৰণ হৈ আছে, হয়নে? ইয়াত কি হৈছে? 2x টো পূৰণ হৈছে গতিকে সমান চিনৰ ইফালে গলে কি হৈ যাব? হৰণ হৈ যাব। x ইকুয়াল টু 60/2 সেন্টিমিটার। এটা 2 ৰে 60 কিমান বাৰ যায়? 30 বাৰ যায় গতিকে x ইকুয়াল টু 30 সেন্টিমিটার। আমি কিমান ধৰিছিলো? দিঘৰ মান কিমান ধৰিছিলো? x ধৰিছিলো গতিকে এতেকে আয়তৰ দিশ কিমান হ'ব? দিশ হ'ব 30 সেন্টিমিটার। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্নটোত যাও। 2 নম্বৰ প্ৰশ্নটো কৈছে যে দুটা সংখ্যাৰ যোগফল হৈ গল কিমান? 120। যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ তেন্তে সংখ্যা দুটা কি কি? আমাক সংখ্যা দুটা কি কি উলিয়াব দিছে, হয়নে? 2 নম্বৰটোত কৈছে কি দুটা সংখ্যাৰ যোগফল দিয়া আছে। কি দিয়া আছে? দিয়া আছে দুটা সংখ্যাৰ যোগফল কিমান দিয়া আছে? 120। ঠিক আছে। এতিয়া হ'ব ধৰা হল সংখ্যা দুটা এটা হৈ গল x আৰু আনটো যেহেতু কি আছে? আনটো কি আছে? এটা সংখ্যাৰ আনটো কি হৈ আছে? ডাঙৰ কিমান? 20 ডাঙৰ হয়। গতিকে যদি এটা সংখ্যা আমি ধৰি ললো x হয় তেনে আনটো সংখ্যা কি হ'ব? x plus 20। ঠিক আছে। এতিয়া হ'ব প্ৰশ্ন মতে
x plus 20 is equal to আৰু ইয়াৰ যোগফল কিমান আছিল 120 x কেটা আছে দুটা আছে গতিকে কি হ'ব 2x plus 20 is equal to 120 2x এফালে 20 ৰ আগত কি আছে মাইনাস আছে সৰি প্লাস আছে গতিকে সমান চিহ্ন এফালে গলে কি হৈ যাব মাইনাস হৈ যাব 120 minus 20 2x 120 পৰা যদি 20 মাইনাস হয় কিমান পাম আমি 100 পাম গতিকে 2x গতিকে x টো কি হৈ আছে ইয়াত x টো হৈ আছে পূৰণ হৈ থকা সংখ্যাটো সমান চিহ্ন এফালে গলে কি হৈ যাব হৰণ হৈ যাব 100 divided by 2 তে দুইক এশক যদি আমি দুইৰে যদি হৰণ কৰো কিমান পাম 50 হ'ব x is equal to 50 এতেকে আমি এটা সংখ্যা কি ধৰিছিলো x গতিকে কি হ'ব গতিকে এটা সংখ্যা সমান কি হ'ব 50 আনটো সংখ্যা কিমান দিয়া আছিল আনটো সংখ্যা আমি কি ধৰিছিলো আনটো সংখ্যা দিছিলো x plus 20 যে x ৰ মান কিমান ওলাইছিল 50 x ৰ মান ওলাইছিল 50 আৰু এফালে আছে কিমান 20 গতিকে আনটো সংখ্যা কিমান হ'ব 70 ঠিক আছে আনটো সংখ্যা হৈ যাব 70 দুই নম্বৰ প্ৰশ্ন উত্তৰটো এনসাৰ হৈ গল এটা সংখ্যা হৈ গল 50 আৰু আনটো সংখ্যা হৈ গল 70 তিনি নম্বৰ প্ৰশ্নটোত যদি আমি চাও যে দিয়া আছে এটা পৰিমেয় সংখ্যা 4/11 আৰু ইয়াৰ সমান হ'বলৈ -3/5 ৰ লগত কি সংখ্যা যোগ দিব লাগিব ঠিক আছে ইয়াৰ সমান হ'ব কাৰণে তিনি নম্বৰ প্ৰশ্নটোত দিয়া আছে পৰিমেয় সংখ্যাটো কিমান 4/11 ঠিক আছে 4/11 ধৰা হল সংখ্যাটো যেটো আমাৰ যোগ কৰিবলগীয়া সংখ্যা সেই সংখ্যাটো হৈ গল কিমান x এতিয়া প্ৰশ্ন মতে -3/5 into ইয়াৰ 3 গুণ যোগ কৰিব দিছে আৰু যোগ কৰা 3 গুণ পূৰণ কৰিব দিছে আৰু যোগ কৰা সংখ্যাটো হৈ গল x = পৰিমেয় সংখ্যাটো হৈ গল 4/11 আমি তলৰ সংখ্যা দুটা পূৰণ কৰিলে আমি কিমান পাম 5 পালো আৰু ওপৰৰ সংখ্যা দুটা পূৰণ কৰিলে কিমান পাইছো -9 plus x = 4/11 এতিয়া আমাৰ এই x টো ইয়াত ৰাখিলো আৰু ইয়াত যেটো মাইনাস আছে 9/5 আছে 9/5 টো আমি সমান চিহ্নৰ এফালে লৈ যাম ঠিক আছে 4/11 ইয়াত যেহেতু মাইনাস আছে গতিকে এফালে কি হৈ যাব প্লাস হৈ যাব 9/5 x = 11 আৰু 15 ৰ লসাগু কিমান ওলাব 55 ওলাব আৰু পাছৰে যদি আমি 5 ৰে যদি আমি 4 পূৰণ কৰো কিমান পাম 5 4 * 20 plus 11 আৰু 19 যদি আমি ডিভাইড ইনটু কৰো কিমান পাম 99 এতিয়া দুইটা যোগ কৰিলে আমি কিমান পাম 99 আৰু 20 যদি আমি প্লাস কৰো কিমান পাম 119 divided by 5 গতিকে সংখ্যাটো কি হ'ব যোগ কৰিবলগীয়া সংখ্যাটো হ'ব 119/55 ঠিক আছে
এবাৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ 4 নম্বৰটোত কৈছে যে এখন আয়তাকাৰ বাগিচাৰ দিশ দিয়া হৈছে দিঘ আৰু প্ৰস্থৰ অনুপাত দিয়া হৈছে কিমান 3:1 আৰু ইয়াৰ ক্ষেত্ৰফল দিয়া হৈছে কিমান 192 বৰ্গ মিটাৰ গতিকে বাগিচাখনৰ দিঘ আৰু প্ৰস্থ আমাক উলিয়াবলৈ দিছে 4 নম্বৰ ধৰা হ'ল বাগিচাখনৰ দিঘ 3x আৰু প্ৰস্থ 1x বা x ঠিক আছে আমাক কি উলিয়াব দিছে ক্ষেত্ৰফল উলিওৱাৰ সূত্ৰটো কি হ'ব ক্ষেত্ৰফল বা প্ৰশ্নমতে ক্ষেত্ৰফল উলিওৱাৰ সূত্ৰটো কি হয় দিঘ পূৰণ প্ৰস্থ কি হয় দিঘ পূৰণ প্ৰস্থ সমান ক্ষেত্ৰফল এতিয়া আমাক দিঘ কিমান দিয়া আছে 3x ইনটু প্ৰস্থ কিমান দিয়া আছে x বা 1x একেই হয় আৰু আমাৰ ক্ষেত্ৰফল কিমান দিয়া আছে 192 বৰ্গ মিটাৰ এতিয়া বৰ্গ মিটাৰটো আমি কি কৰিব লাগিব মিটাৰত যাব দিঘ আৰু প্ৰস্থ যেতিয়া উলিয়াম আমাৰ মিটাৰত যাব ঠিক আছে এতিয়া 3x আৰু x যদি আমি পূৰণ কৰোঁ কিমান পাম 3x স্কয়াৰ পাম এটো কি হৈ যায় পূৰণ কৰিলে মানে x দুটা কি হৈ যায় স্কয়াৰ হৈ যায় 192 এতিয়া আমাৰ যেহেতু 3 আৰু x তো আমাৰ পূৰণ হৈছে হয়নে x স্কয়াৰ আৰু 3 টো পূৰণ হৈ আছে গতিকে পূৰণ হৈ থকা সংখ্যাটো সমান চিহ্নৰ এফালে গলে কি হৈ যায় হৰণ হৈ যায় 192 বাই 3 এতিয়া x স্কয়াৰ 3 ৰে যদি 192 ক আমি ডিভাইড কৰো তেনে কিমান পাম 64 পাম ঠিক আছে x স্কয়াৰ ইকুয়াল টু কিমান ওলাল 64 ইয়াত যেহেতু x স্কয়াৰ হৈ আছে x স্কয়াৰ হৈ থকাৰ কাৰণে এটো কি হৈ যাব ৰুট ওভাৰ আহি যাব ঠিক আছে তে x স্কয়াৰ আৰু ৰুট ওভাৰ 64 এতিয়া আমাৰ ইয়াত স্কয়াৰ উঠি যাব আৰু ইয়াত ৰুট ওভাৰ উঠি যাব গতিকে কি হ'ব x ইকুৱেল টু 8 গুণ কিমান ইয়াত যদি আমি স্কয়াৰত যাওঁ তেনে কিমান হ'ব 8 গুণ 64 গতিকে x ৰ মান কিমান হৈ যাব 8 এতেকে এটা সংখ্যা মানে হেৰিটো দিঘ হ'ব আয়তাকাৰ বাগিচাখনৰ দিঘ হ'ব কিমান দিঘ আমাক দিঘ কিমান দিয়া হৈছিল 3x মানে 3:1 আছিল গতিকে 3x আৰু 3 into 8 x ৰ মান কিমান আছে 8 গতিকে কিমান ওলাল 24 এতিয়া আমাৰ দিঘ কিমান ওলালে দিঘ ওলালে 24 আৰু প্ৰস্থ কিমান ওলাব প্ৰস্থ হৈ গল x ৰ মান কিমান আছিল প্ৰস্থ এতিয়া প্ৰস্থৰ মান কিমান ওলাইছে 8 গতিকে বাগিচাখনৰ প্ৰস্থ কিমান হ'ব প্ৰস্থ হৈ যাব 8 আৰু বাগিচাখনৰ দিঘ হৈ যাব 24 ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটোত কৈছে যে এজন শিক্ষকে 210 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যেককে পৰীক্ষাৰ বাবে শুভেচ্ছাৰ দিন স্বৰূপে একোটিকে কলম উপহাৰ দিলে ছাত্ৰসকলক দিয়া কলম একোটাৰ দাম হৈ গল 10 টকা আৰু ছাত্ৰীসকলক দিয়া কলম একোটাৰ দাম হৈ গল 12 টকা যদি শিক্ষকজনৰ মুঠ 2280 টকা খৰচ হল তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান উলিওৱা ঠিক আছে প্ৰশ্নটো অকমান ক্ৰিটিকেলো আছে অকমান দীঘলো আছে উত্তৰটো 5 নম্বৰটোত কৈছে আমি ধৰি ললো ঠিক আছে ধৰা হল ছাত্ৰ সংখ্যা কিমান ছাত্ৰ সংখ্যা হৈ গল x আৰু ছাত্ৰীৰ সংখ্যা হৈ গল y এতিয়া আমি কি কৰিব লাগিব সমীকৰণত উলিয়াব লাগিব ঠিক আছে আমাৰ x আৰু y প্লাস কৰি আমি কিমান পাম 210 গৰাকী
ছাত্ৰ ছাত্ৰী পাম ঠিক আছে এতিয়া সমীকৰণ নম্বৰ 1 ত কি হ'ব x + y = 210 ঠিক আছে এটো কি হৈছে সমীকৰণ নম্বৰ 1 তাৰ পাছত আমাক কিমান দিছিলে 10 টকা আৰু 12 টকীয়া কলম দিছিলে টোটাল 2280 টকা খৰচ হৈছিলে এতিয়া আমি কিমান হ'ব লৰাৰ ক্ষেত্ৰত খৰচ কৰিলে কিমান ছাত্ৰৰ ক্ষেত্ৰত খৰচ কৰিলে কিমান 10x প্লাস আৰু ছাত্ৰীৰ ক্ষেত্ৰত খৰচ কৰিলে কিমান 12x ঠিক আছে আৰু মুঠ টকা খৰচ হ'ল কিমান 2280 টকা এতিয়া এটো হৈ গল কি সমীকৰণ নম্বৰ 2 এতিয়া সমীকৰণ নম্বৰ 3 ত আমি কি কৰিম সমীকৰণ নম্বৰ 3 ত x আৰু y লগত আৰু 210 ৰ লগত আমি কি কৰিম আমি 10 টো যোগ কৰিম 10 বা 12 যিকোনো এটা যোগ কৰিলেও হয় আমি 10 টো যোগ কৰিম ঠিক আছে সমীকৰণ নম্বৰ 1 ৰ লগত আমি কি কৰিম 10 যোগ কৰিম আমি কিমান পাম সমীকৰণ নম্বৰ 1 ৰ লগত যদি আমি 10 যোগ কৰো কিমান পাম 10x প্লাস তাৰপিছত 10y সমীকৰণ নম্বৰ 1 ৰ লগত আৰু ইকুৱেল টু 210 ইনটু 10 এটো সমীকৰণ নম্বৰ কিমান হ'ব সমীকৰণ নম্বৰ 1 ইনটু সমীকৰণ নম্বৰ 2 টো আমি কি কৰিলো দুইটা কি কৰিছো পূৰণ কৰিছো আৰু এটো সমীকৰণ নম্বৰ হ'ব 3 হল সমীকৰণ নম্বৰ 2 আৰু সমীকৰণ নম্বৰ 3 টো আমি কি কৰিম দুইটা আমি বিয়োগ কৰিম এটা সমীকৰণ নম্বৰ 2 আৰু সমীকৰণ নম্বৰ 3 ত কি আছে সমীকৰণ নম্বৰ 2 ত আছে 10x minus 10x তাৰপিছত প্লাস 10y minus 12y is equal to 2100 যেটো আমি ইয়াৰ সমীকৰণ নম্বৰ উলিয়াওঁতে 210 আৰু 10ক আমি পূৰণ কৰি পেলাই কিমান পাইছিলো 2100 এটো পাইছিলো এতিয়া minus 2280 আৰু সমীকৰণ নম্বৰ 2 ত কিমান আছিল 2280 তাৰপিছত আমি -10 আৰু 10x আৰু 10x কি হ'ব দুইটা মাইনাস হৈ গ'ল 0 ওলালে এতিয়া 10y আৰু 12y দুইটা মাইনাস কৰোঁতে আমি কিমান পালো minus 2y is equal to আৰু 210 আৰু 2280 এটোটা আমি মাইনাস কৰোঁতে কিমান পালো -180 এতিয়া মাইনাস মাইনাস দুইটাৰে কাটা গল ইয়াত থাকিল কিমান y থাকিলে আৰু যেহেতু ইয়াত পূৰণ হৈছে গতিকে এইফালে কি হৈ যাব হৰণ হৈ যাব গতিকে এটো 2 হৈ গল 2 ৰে 180 গল কিমান 90 বাৰ গল গতিকে y মান কিমান ওলাল y মান ওলালে কিমান 90 ওলালে গতিকে ছাত্ৰীৰ সংখ্যা কিমান ওলালে ছাত্ৰীৰ সংখ্যা আমি পাই গলো ছাত্ৰীৰ সংখ্যা ওলালে কিমান 90 জন এতিয়া এতেকে ছাত্ৰীৰ সংখ্যা 90 ছাত্ৰৰ সংখ্যা কিমান জন আছিল টোটাল মুঠ আছিল 210 জন 210 minus 90 এটা ছাত্ৰৰ সংখ্যা কিমান ওলাব ছাত্ৰৰ সংখ্যা ওলাব 120 জন আৰু ছাত্ৰীৰ সংখ্যা কিমান ওলাইছে 90 জনী ঠিক আছে 90 জনী ওলালে ছাত্ৰীৰ সংখ্যা আৰু ছাত্ৰৰ সংখ্যা ওলালে 120 জন 120 জন ঠিক আছে The question number 6 to চাও এটা আয়তাকাৰ ক্ষেত্ৰৰ দিক প্ৰস্থৰ 3 গুণ এটা আয়তাকাৰ ক্ষেত্ৰৰ দিকটো কিমান দিছে প্ৰস্থৰ 3 গুণ আছে আৰু ক্ষেত্ৰফল দিয়াত আছে 190 বৰ্গ মিটাৰ এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট এতিয়াগো বৰ্গাকাৰ ক্ষেত্ৰফল আছে যেটো আয়তৰ ক্ষেত্ৰটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি খুদিছে কোৱেশ্চনটো কিমান বেছি খুদিছে গতিকে ধৰা হল 6 নম্বৰটো হ'ব যে ধৰা হল যেটো দিগ আছে সেই দিগটো প্ৰস্থৰ 3 গুণ
ঠিক আছে দিকটো কিমান দিয়া আছে দিকটো দিছে প্ৰস্থৰ 3 গুণ গতিকে আমি প্ৰস্থ কিমান ধৰিম প্ৰস্থ ধৰিলো x আৰু প্ৰস্থৰ 3 গুণ হলে মানে দিক কিমান হ'ব দিক হ'ব 3x এতিয়া প্ৰশ্নমতে 3x into x is equal to 192 3x আৰু x যদি আমি পূৰণ কৰো কিমান পাম 3x square is equal to 192 এতিয়া x square is equal to 192 3 এ যদি আমি ডিভাইড কৰো কিমান পাম 64 এতিয়া x square is equal to x square 64 এতিয়া ইয়াত আমি কি কৰিম আমি ৰুট ওভাৰ লগাম ঠিক আছে x square আমি স্কয়াৰটো উঠাবৰ কাৰণে আমি ৰুট ওভাৰ লগাম কত 64ত আমি ৰুট ওভাৰ লগালে মানে আমি কিমান পাম x is equal to 8 এতিয়া কিমান ওলালে x ৰ মান কিমান ওলালে প্ৰস্থৰ মান পাই গলো আমি x গতিকে এতিয়া দিক উলিয়াবলৈ হলে কি হ'ব দিক কিমান হ'ব এটাকে দিক হৈ গল আয়তীয় যেটো ক্ষেত্ৰ আছিল তাৰ দিক হৈ গল কিমান 3x is equal to 3 into x ৰ মান কিমান 8 is equal to 24 আমি কিমান পাইলো দিকটো পাই গলো আমি 24 এতিয়া আয়তৰ পৰিসীমা এতিয়া আমি উলিয়াব লাগিব আয়তটোৰ যেটো আয়তটো কৈছে তাৰ পৰিসীমা আয়তৰ পৰিসীমা উলিয়াব লাগিব আয়তৰ পৰিসীমাটো কিমান হ'ব আয়তৰ পৰিসীমাটো হ'ব 2 দিক পূৰণ প্ৰস্থ দিক যোগ প্ৰস্থ আৰু ইয়াৰ হেৰিটো কিমান ওলাইছিলে 2 আৰু ইয়াৰ দিক কিমান আছিল 24 আৰু প্ৰস্থ কিমান আছিল যোগ 8 কিমান হ'ব এটো 64 ঠিক আছে ইয়াৰ প্ৰস্থ আয়তৰ পৰিসীমাটো কিমান হ'ব 64 এটাকে যদি 64 যদি আয়তৰ পৰিসীমাটো যদি 64 হয় তেনেহলে যেটো ইয়াত কৈছে বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফলৰ এইটো কিমান হ'ব 64 এ হ'ব হয়নে বৰ্গটোৰ পৰিসীমা কিমান হ'ব বৰ্গটোৰ পৰিসীমা হ'ব কি দুইটা সমান পোৱাৰ কাৰণে বৰ্গটোৰ পৰিসীমা কিমান হ'ব 64 এ ওলাব হল এতিয়া এটাকে ইয়াৰ বাহু বৰ্গটোৰ বাহু কিমান ওলাব বৰ্গটোৰ বাহু ওলাব 16 বাহু বৰ্গ এটা বৰ্গৰ বাহু আমি কিমান ওলালে 16 ওলালে কিহৰ কাৰণে বাহু পূৰণ 4 মানে 4টা বাহু আছে আৰু এটা বাহুৰ দিক যদি 16 হয় তেনে আমি কিমান ওলাই 64 ওলাই এতিয়া বৰ্গটোৰ কালি যদি আমি উলিয়াবলৈ যাওঁ বা ক্ষেত্ৰফল উলিয়াবলৈ যাওঁ তেনে কিমান হ'ব বৰ্গ আমি বৰ্গৰ কালি উলোৱা সূত্ৰটো আমি জানোৱে বাহু পূৰণ বাহু এতিয়া এটা বাহুৰ কিমান দিক আছে এটা বাহুৰ মান আছে 16 গতিকে আনটো বাহুৰ মানো হ'ব কিমান 16 হ'ব আৰু দুইটাৰে কালিৰ কিমান হ'ব 256 দুইটাৰে কালি বাহুৰ কালিৰ মানটো কিমান হৈ গল 256 ক্ষেত্ৰফল কিমান বেছি ওলাব ক্ষেত্ৰফল বেছি ওলাব বেছি হ'ব কিমান বেছি হ'ব এতিয়া 256 কিহৰ কালি হয় কিহৰ ক্ষেত্ৰফল হয় এটো বৰ্গৰ ঠিক আছে এটো বৰ্গৰ ক্ষেত্ৰফল আমি কিমান পালো 256 আৰু আয়তাকাৰ যেটো ক্ষেত্ৰফল আছিল তাৰ দিয়া আছে 192 গতিকে
কিমান বেছি হ'ব 64 বেছি হ'ব এটা যদি আমি দুইটা মাইনাস কৰো তাহলে কিমান হ'ব 64 বেছি হ'ব এটো কথা মনত ৰাখিবা ঠিক আছে এটো এবাৰ তোমালোকে ভালদৰে চাই লোৱা আমাৰ ইয়াত কৈছে কোৱা হৈছে যে ধৰা হল সংখ্যাটো কিমান প্ৰস্থ হৈ গল x আৰু d হৈ গল 3x প্ৰশ্ন মতে 3x * x = 192 অৰ্থাৎ 3x স্কয়ার গল দুটা পূৰণ কৰিলে 3x স্কয়ার = 192 x স্কয়ার 192/3 3 ৰে 192 64 বাৰ যায় এতিয়া আমি ইয়াৰ ৰুট ওভাৰ উলিয়াই পেলাই আমি x ৰ মান কিমান উলিয়াই ললো x ৰ মান হৈ গল 8 এতিয়া d হৈ গল কিমান d দিয়া আছে যেটো আয়তাকাৰ ক্ষেত্ৰফল আছিল বৰ্গাকাৰ আয়তাকাৰ ক্ষেত্ৰফল আছিল তাৰ d কিমান আছে 3x 3 * 8 = কিমান হ'ল 24 গতিকে আয়তৰ পৰিসীমাটো কিমান হ'ব 64 হ'ব হয়নে যে বৰ্গটোৰ পৰিসীমা হ'ব আকৌ একেই হ'ব 64 এ ওলাব যে বাহু বৰ্গটোৰ বাহু ওলাব কিমান 16 আৰু বৰ্গটোৰ কালি উলিয়াবলৈ হলে বাহু পূৰণ বাহু 16 * 16 256 এটা ক্ষেত্ৰফল বেছি হ'ব কিমান বেছি হ'ব 256 এতিয়া বৰ্গৰ যেটো কালি আছে এটো ক্ষেত্ৰফল আছে এটো কিমান 256 আৰু আয়তৰ যেটো হেৰি আছে ক্ষেত্ৰফল আছে তাৰ আছে 192 দুইটাৰ মাজত যদি আমি মাইনাস কৰো কিমান পাম 64 পাম গতিকে আয়তাকাৰ ক্ষেত্ৰফলটো কিমান বেছি হ'ব বৰ্গাকাৰ ক্ষেত্ৰফলতকৈ 64 বেছি হ'ব ঠিক আছে 7 নম্বৰটোত কৈছে যে বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি কিমান 46 এতিয়া পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ বেছি এতিয়া কাৰ বয়স কিমান এটো উলিয়াব লাগে ঠিক আছে এতিয়া 7 নম্বৰটোত দিছে ধৰা হল পুতেকৰ বয়স x আৰু বাপেকৰ বয়স x + 28 বছৰ প্ৰশ্ন মতে x + 28 = কিমান দিছে দুইটাৰে বয়সৰ সমষ্টি দিছে 46 বছৰ কিমান হ'ব 46 = x দুটা আছে গতিকে 2x twice x plus 28 = 46 twice x = 28 টো এফালে কি হৈছে প্লাস হৈছে গতিকে সমান চিহ্ন এফালে গলে কি হৈ যাব মাইনাস হৈ যাব 46 - 28 twice x 46 ৰ পৰা 28 গলে কিমান থাকে 18 থাকে x এফালে যেহেতু পূৰণ হৈ আছে এফালে হৈ যাব কি হৰণ 18/2 এতিয়া 2 ৰে 18 কেইবাৰ যায় 9 বাৰ যায় গতিকে x কিমান ওলালে x ওলালে 9 এতেকে পুতেকৰ বয়স হৈছে কিমান 9 বছৰ আৰু বাপেকৰ বয়স হ'ব কিমান আমি কিমান পাইছিলো পুতেকৰতকৈ 28 বছৰ ডাঙৰ x + 28 এতিয়া x ৰ মান কিমান আছে 9 আৰু 28 = কিমান হ'ব 37 বছৰ গতিকে বাপেকৰ বয়স কিমান ওলালে বাপেকৰ বয়স ওলালে 37 বছৰ আৰু পুতেকৰ বয়স ওলালে 9 বছৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো চাও যে দুটা পূৰ্ণ সংখ্যাৰ অনুপাত হৈছে কিমান 35 তে সিহঁতৰ সমষ্টি হৈছে কিমান 160 গতিকে সংখ্যা দুটা কি কি 8 নম্বৰত কৈছে ধৰা হল সংখ্যা দুটা কিমান 3x আৰু আনটো সংখ্যা কিমান 5x
এতিয়া প্ৰশ্ন মতে 3x plus 5x is equal to 160. 3x আৰু 5x দুটা প্লাস কৰোঁতে কিমান পাম 8x is equal to 160. এটো কিমান হ'ব x হ'ব 8টো যেহেতু পূৰণ হৈছে এইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব 8 ৰে এক হৰণ কৰিম এতিয়া 8 ৰে যদি আমি 160 হৰণ কৰো কিমান পাম 20 ঠিক আছে x ৰ মান কিমান ওলালে x ৰ মান ওলালে 20 এতিয়া এতেকে এটা সংখ্যা হ'ব এটা সংখ্যা হল কিমান 3x এটা সংখ্যা হ'ব 3 into 20 গতিকে ইয়াৰ কিমান পাম 3 দুগুণ 6 60 এটা সংখ্যা আৰু আনটো সংখ্যা হ'ব 5x is equal to 5 into 20 কিমান হ'ব 100 এটা সংখ্যা ওলালে কিমান 60 আৰু আনটো সংখ্যা ওলালে কিমান 100 গতিকে আমি সংখ্যা দুটা পালো যে এটা হৈ গল 60 আৰু এটা হৈ গল 100 থ্যাংক ইউ ধন্যবাদ আশা কৰো তোমালোকে ভিডিওটো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা তোমালোকে ভিডিওটো শেয়াৰ কৰিবা আৰু এডুকামেন্টৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ধন্যবাদ